নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। এই মুহূৰ্তত মিনিষ্ট্ৰী অফ ষ্টিলৰ ফালৰ পৰা ৭,৫৬০টা পদৰ ভেকেঞ্চি মুকলি কৰি দিছে। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে অনলাইন এপ্লাই যোগে কৰিব পাৰিব। এক্সাম যোগে কেনেদৰে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব সেই কথাও মই ভিডিঅ'টো শেষৰ ফালে জনাই আছোঁ। অন্তিম সুযোগ আহিল, নেহেৰুৱাব। কেনেকৈ আবেদনসমূহ কৰিব লাগিব, চাকৰিখিনি কি হয় বা কি হয়, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। মই আপোনালোকৰ ভিডিঅ'টো শেষৰ ফালে জনাই আছোঁ। মিনিষ্ট্ৰী অফ ষ্টিলৰ ফালৰ পৰা এটা ডাঙৰ আপডেট আহিছে। কেনেদৰে আপোনালোকে কোনো এক্সাম নিদিয়া বা মেৰিট বেছত চিলেকশ্যন নোহোৱাকৈ কেনেদৰে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, মই সেইটো আপোনালোকৰ ভিডিঅ'টো শেষৰ ফালে জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰিব। ইয়াত আপোনালোকে দেখিব যে ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত 10 পাছ, 12 পাছ, BSc হয়, ITI হয়, ডিপ্ল'মা হয়, সকলোখিনি আবেদনসমূহ কৰি ল'ব পাৰিব। এডমিশ্যন প্ৰচেছৰ ক্ষেত্ৰত ইয়াত আপোনালোকৰ দুই ধৰণৰ আছিলে, মেৰিট বেচিছ আৰু আপোনালোকৰ এক্সাম দি। কিন্তু বৰ্তমান আৰু এটা মিনিষ্ট্ৰী অফ ষ্টিলৰ ফালৰ পৰা আপডেট আহিছে, যাৰ দ্বাৰা আপোনালোকে ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু মেইন ক্ৰাইটেৰিয়া আপোনালোকে দেখিব পাৰিছে 10 বা 12 পাছ কৰিলেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মোড অফ ট্ৰেইনিংটো আপোনালোকে ক্লাছৰুম যোগে হ'ব, অনলাইন যোগে হ'ব, হাইব্ৰিড যোগে হ'ব। আপোনালোকে নিশ্চয় বহুতে মোক কমেণ্ট কৰিছিল যে আপোনালোকে অনলাইন যোগে হ'ব নে নহ'ব। এইটো আপোনালোকে অনলাইন যোগেও পাৰিব। আৰু ফাৰ্ষ্ট যিটো কাউন্সেলিং ডেট আছে সেইটো হৈছে 7, 8, 9 জানুৱাৰী 2025 আৰু ছেকেণ্ড কাউন্সেলিং ডেটো দেখিব পাৰিছে। আৰু স্কলাৰশ্বিপৰ সম্পৰ্কে উল্লেখ কৰি থোৱা আছে। আৰু 50% স্কলাৰশ্বিপ, 100% স্কলাৰশ্বিপো আপোনালোকে লাভ কৰিব যদি আপোনালোকে এই ক্ৰাইটেৰিয়াবিলাকৰ ভিতৰত পৰে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰিব পাৰিব। আবেদন কৰা লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো আপোনালোকৰ মিনিষ্ট্ৰী অফ ষ্টিলৰ আপোনালোকৰ অফিচিয়েল ৱেবছাইট হয়, মই তাৰ পৰা আপোনালোকৰ ইনফৰমেশ্যনখিনি দি দিছোঁ। আৰু এতিয়া আহিলোঁ আপোনালোকে কেনেদৰে আপোনালোকে কোনো এক্সাম নিদিয়াকৈ বা মেৰিট বেচিছ নোহোৱাকৈ আবেদনসমূহ কৰিব পাৰিব। কিয়নো প্ৰতি বছৰে আপোনালোকে লাখ কেণ্ডিডেটে এই মেৰিট যিটো মিনিষ্ট্ৰী অফ ষ্টিলৰ ভেকেঞ্চিখিনি হয় এপ্লাইসমূহ কৰে। কিন্তু তাৰ ভিতৰত লাখৰ পৰা কিছু 1000, 2000 চিলেকশ্যনসমূহ লাভ কৰে। কিন্তু এই মুহূৰ্তত এটা আপোনালোকৰ মিনিষ্ট্ৰী অফ ষ্টিলৰ ফালৰ পৰা আপডেট আহিছে, যাৰ দ্বাৰা আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব। কোৰ্চটো আপোনালোকে কি কোৰ্চ কৰিব লাগিব, কি কথা মই আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো শেষৰ ফালে আপোনালোকে চাই থাকিব। মই দিয়া ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে, সেই লিংকত ক্লিক কৰিলে আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা প্ৰচেছটো মই শিকাই আছোঁ। ৰেজিষ্ট্ৰেশ্যনটো কৰিব জানিব লাগিব। আৰু ইয়াত আপোনালোকে বহুখিনি কোৰ্চ দেখিব পাইছে, এইখিনি কোৰ্চ আপোনালোকে কৰিব পাৰিব। এই কোৰ্চখিনি কৰিলে তেওঁলোকৰ ফালৰ পৰা 100% জব অপৰচুনিটি দিব মিনিষ্ট্ৰী অফ ষ্টিলৰ ফালৰ পৰা, যদি আপোনালোকে এই কোৰ্চখিনি কৰে। ইয়াৰ ভিতৰত কোনোবা এটা কোৰ্চ আপোনালোকৰ যিটো পচন্দ হয় বা যিটো কাৰণে আপুনি ইলিজিবল হয় সেই কোৰ্চটো আপোনালোকে কৰিব পাৰিব। কিন্তু প্ৰতি বছৰে কোৰ্চৰ কাৰণে লাখ কেণ্ডিডেটে আবেদন কৰে, কিন্তু তাৰ ভিতৰত 1000 কেণ্ডিডেটে চিলেকশ্যন লাভ কৰে। কিন্তু এতিয়া ডাইৰেক্ট আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব মিনিষ্ট্ৰী অফ ষ্টিলৰ ফালৰ পৰা। কেনেকৈ কৰিব মই সেইটোও জনাই আছোঁ। তাৰ কাৰণে আপোনালোকে পোনপ্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কেনেকৈ কৰিব মই সেইটো আপোনালোকক জনাই দিছোঁ। ৰেজিষ্ট্ৰেশ্যনটো কৰিবলৈ মই দিয়া ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যিটো লিংক আছে ৰেজিষ্ট্ৰেশ্যন লিংক বুলি, তাত যাব। তাত গৈ পেলাই ইয়াত আপোনালোকৰ যিটো ফাৰ্ষ্ট নেম হয়, মানে নামৰ যিটো প্ৰথমটো হয় সেইটো লিখিব, ফাৰ্ষ্ট নেম যি হয়। লাষ্ট নেম মানে আপোনালোকৰ যিটো টাইটল হয় টাইটলটো লিখিব। আৰু জেণ্ডাৰ মেল ফিমেল আপোনালোকে চিলেক্ট কৰিব। আৰু ইয়াত আপোনালোকৰ 10 পাছ নে 12 পাছ সেইটো লিখিব। আৰু আপোনালোকৰ কণ্টেক্ট নাম্বাৰ লিখিব আৰু এইফালে ইমেইল ID দিব। আৰু তাৰপিছত আপোনালোকে এটা পাছৱৰ্ড বনাব। যেনেকৈ আপোনালোকৰ নামৰ প্ৰথম নামটো লিখিলে, ফাৰ্ষ্ট নেমটো লিখি পেলাই 1 2 3 4 দিব পাৰে। তাৰপৰা আপোনালোকে @ এনেকৈ দি পেলাই এটা বনাই ল'ব পাৰিব। আৰু লাষ্ট নেমটো দিব পাৰে। আৰু প্ৰিফাৰ্ড যিটো কোৰ্চ হয় সেই কোৰ্চটোৰ ওপৰত আপোনালোকে কোনটো কোৰ্চৰ কাৰণে আপোনালোকে কৰিব বিচাৰে মই আপোনালোকক প্ৰথমতে জনাই দিছিলোঁ। কোনটো কোৰ্চ আপোনালোকে কৰিব বিচাৰে, 10 পাছৰ কাৰণে বেলেগ কোৰ্চ আছে, 12 পাছৰ কাৰণে কোৰ্চ ডিটেইলছ সকলোখিনি আছে। চাই ল'ব পাৰে, আপোনালোকক গোটেইখিনি দিয়া আছে। কোনটো কোৰ্চ আপোনালোকে কৰিব পাৰে, যিকোনো এটা কোৰ্চ আপোনালোকে চিলেক্ট কৰিব পাৰে আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী। তাৰপিছত আপোনালোকে পাছৱৰ্ড বনাই আপোনালোকে যিটো ৰেজিষ্টাৰ অপশ্যন দেখিছে সেই ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অট'মেটিক আপোনালোকৰ যিসমূহ ৰেজিষ্টাৰ হৈ যাব। ৰেজিষ্টাৰ হোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা লগইন কৰিব লাগিব। লগইন অপশ্যনত যাব। লগইন অপশ্যনত গৈ পেলাই আপোনালোকে লগইন দিব লাগিব। আপোনালোকৰ ইমেইল ID দিব পাৰে, ইউজাৰ ID বা মোবাইল নাম্বাৰ দিব পাৰে। লগতে আপোনালোকৰ যিটো পাছৱৰ্ড বনাইছে সেই পাছৱৰ্ড ইয়াত দি দিয়াৰ পিছত আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব। লগইন হৈ যোৱাৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ আহিব। মই আপোনালোকক জনাইছোঁ আপোনালোকে কেনেদৰে ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব। ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিলে ইয়াত যিটো দেখিব পাইছে ডাইৰেক্ট এডমিশ্যন যিটো অপশ্যন দেখিব পাইছে, পে কোৰ্চ অফ ফি, ইয়াত আপোনালোকে ক্লিক কৰিব। তেতিয়া আপোনালোকে ডাইৰেক্ট অপশ্যনত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এডমিশ্যনসমূহ লাভ কৰিব। ইয়াৰ যদি আপোনালোকে এই বাকিটা যোগে কৰিব, কিন্তু বাকিটা যোগে কৰিলে আপোনালোকে কি হ'ব, এণ্ট্ৰেন্স এক্সাম দিব লাগিব। তাত পাছ কৰিলে চিলেকশ্যন লাভ কৰিব, নাইবা মেৰিট বেচিছ হ'লে চিলেকশ্যনসমূহ লাভ কৰিব। কিন্তু ইয়াত কৰিলে আপোনালোকে ডাইৰেক্ট আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব। যিটো পে কোৰ্চ ফিজ দেখিছে তাত অপশ্যনটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। অলপ সময় নেটটো ৱেইট কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব। আপোনালোকক মই দেখাইছোঁ কোৰ্চখিনি এনেকুৱা ধৰণৰ কোৰ্চ আছে। কোনটো কোৰ্চ 3 মহীয়া কোৰ্চ কৰিব পাৰিব, 6 মহীয়া কৰিব পাৰে। ইয়াত সকলোখিনি নমোৰ আছে। নমোৰত গৈ আপোনালোকে গোটেইখিনি কোৰ্চৰ বিষয়ে সম্পূৰ্ণ সবিশেষ আপোনালোকে জানি ল'ব পাৰিব। 12 মহীয়া কোৰ্চটোত কেনেকুৱা ধৰণৰ কি পাব, বা আপোনালোকৰ 3 মহীয়া কোৰ্চ
কোৰ্ছটোত কি পাব সকলোখিনি কথা আপোনালোকে জানি ল'ব পে কোৰ্ছ যিটো ফ্ৰী আছে তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি অকণমান সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন কোৰ্ছখিনি গোটেইখিনি আহিব আপোনালোকে এই কোৰ্ছখিনি এতিয়া ইয়াত অপশ্যনখিনি আহিব আপোনালোকে চিলেক্ট কৰিব পাৰিব কোনটো কোৰ্ছৰ কাৰণে কিমানকৈ ফিজ পে'মেণ্ট কৰিব লাগিব লগতে অনলাইন যোগে কৰিব নে অফলাইন যোগে কৰিব নে হাইব্ৰিড যোগে কৰিব ইয়াত সকলোখিনি কথা লিখা আছে আৰু অনলাইন যোগে আপোনালোকে কৰিব এটা আপোনালোকৰ এটা সুবিধা হয় অনলাইন যোগে আপোনালোকে কোৰ্ছখিনি কৰিব পাৰিব আৰু আপোনালোকে চিলেক্ট কৰি পেলাই আপোনালোকে অপশ্যনটো চিলেক্ট কৰিব অনলাইন নে অফলাইন আপোনালোকে চিলেক্ট কৰাৰ পিছত আপোনালোকে কৰিব পাৰিব পোনপ্ৰথমে আপোনালোকে মই এটা কোৰ্ছ চিলেক্ট কৰিছোঁ যে মই অনলাইন যোগে প্ৰথম কোৰ্ছটোকে অনলাইন যোগে কৰিব বিচাৰিছোঁ অনলাইনত ক্লিক কৰি এপ্লাই যিটো কোৰ্ছ আছে তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছতে যিটো নেটটো আপোনালোকৰ লোডিং ল'ব লোডিং লোৱাৰ পিছতে আপোনালোকে এনেকুৱা এখন অপশ্যন আহি যাব ইয়াৰ আপোনালোকে সকলোখিনি কথা লিখা থাকিব ইয়াত আপোনালোকে যিটো চিলেক্ট ব্ৰাঞ্চত যাব গৈ পেলাই আপোনালোকে কোনটো ব্ৰাঞ্চৰ কাৰণে কৰিব পাৰে যদি অফলাইন যোগে কৰিব বিচাৰে বা এইটো আপোনালোকে কোনটো ব্ৰাঞ্চৰ পৰা কৰিব বিচাৰে নে হায়দৰাবাদৰ ব্ৰাঞ্চৰ পৰা কৰিব বিচাৰে নে মুম্বাই ব্ৰাঞ্চৰ পৰা আপোনালোকে কৰিব বিচাৰে নে আপোনালোকে নয়ডা ব্ৰাঞ্চৰ পৰা কৰিব বিচাৰে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব তাৰপিছত যিকোনো এটা ব্ৰাঞ্চৰ পৰা আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে যেতিয়া ক্লিক কৰাৰ পিছত আপোনালোকে অট'মেটিক যিটো পে'মেণ্টৰ এখন ইণ্টাৰফেচ অ'পেন হ'ব যিটো পে'মেণ্ট কেনেকৈ কৰিব পাৰিব মই আপোনালোকক পে'মেণ্টটো প্ৰিফাৰ কৰিম যাতে আপোনালোকে UPI আইডিৰে পে'মেণ্টটো কৰে তেতিয়া আপোনালোকৰ সোনকালে হ'ব আপোনালোকে UPI আইডি দি সেনেকৈ পে'মেণ্টটো কৰিব যিটো আপোনালোকে UPI অপশ্যন ক্লিক কৰিব ক্লিক কৰি আপোনালোকে যিটো UPI আইডি দিব সেইটো দিব দিয়াৰ পিছত আপোনালোকে অট'মেটিক যিটো পে'মেণ্টৰ কাৰণে ৰিডাইৰেক্ট কৰি দিব ডিৰেক্ট কৰি পেলাই আপোনালোকে যিটো পে'মেণ্টটো কৰি দিব পে'মেণ্টটো কৰাৰ পিছতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু যেতিয়া আপোনালোকে পে'মেণ্ট কৰি মেলি হৈ যাব তাৰপিছত তেওঁলোকৰ ফালৰ পৰা আপোনালোকক কণ্টেক্ট কৰি গোটেই ইণ্টাৰভিউ